নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে। প্ৰথমতে আপডেটটো এবাৰ চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধনক লৈ প্ৰকাশ পালে নতুনকৈ এখন তালিকা। শীঘ্ৰেই কৰি লওক এই বিশেষ কেইটা কাম। আৰু যদি এই কাম নকৰে তেনেহ'লে 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব বুলি ঘোষণা কৰিছে। লগতে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপুনি এজন কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব 20 নম্বৰ কিস্তি ধন। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন লিষ্ট অৰ্থাৎ তালিকা। এই মাহতে কৰি লওক এই বিশেষ কেইটামান কাম। অৰ্থাৎ এই কাম নকৰিলে কিন্তু আপোনালোকে বঞ্চিত হ'ব পাৰে। যদি আপোনালোকে যোগ্য কৃষক হয় তেনেহ'লে অতি শীঘ্ৰেই এই বিশেষ কামকেইটা কৰি লওক আৰু লাভ কৰক 20 নম্বৰ কিস্তি ধন। যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিবলগীয়া হ'ব PM কিষাণ যোজনাৰ ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰক, কিয়নো EKYC কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব 20 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। আৰু এই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ইতিমধ্যে ৱেবছাইট অৰ্থাৎ অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচিয়েল ৱেবছাইট। আপোনালোকে চাৰ্চ কৰিব, অফিচিয়েল ৱেবছাইট হয়। ফাৰ্মাৰ কৰ্নাৰত গৈ আপোনালোকে বেনিফিচিয়াৰী লিষ্ট বা বেনিফিচিয়াৰী ষ্টেটাছত গৈ কিন্তু নিজৰ নামসমূহ চাব পাৰে। যদি লিষ্টখনত নাম থাকে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। লগতে হিতাধিকাৰীসকলৰ বাবে ট'ল ফ্ৰী নম্বৰো মুকলি কৰিছে চৰকাৰে। যিকোনো সমস্যা হ'লে কৰিব পাৰিব এতিয়াৰ পৰা যোগাযোগ। এটা ফোন কলৰ অভিযোগৰ পাছতে কিন্তু আপোনালোকে সমস্যাখিনি সমাধান কৰিব পাৰিব। ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 আৰু অৰ্থাৎ তিনিটাকৈ নাম্বাৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। 01123381092 এই বিশেষ তিনিটা নম্বৰত আপোনালোকে যোগাযোগ কৰি যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সমস্যাত পৰি আছে তেনেহ'লে অতি শীঘ্ৰেই সমাধান কৰিব পাৰিব। আৰু বন্ধুসকল, EKYC যিসকল কৃষক কৰিব তেওঁলোকে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু 20 নম্বৰ কিস্তি ধন 4,000 দিব নে 2,000 দিব এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ চৰকাৰে ঘোষণা কৰা নাই। কিন্তু যদি 2,000 দিয়ে তেনেহ'লে 2,000 লাভ কৰিব। কিন্তু 4,000 হয়তো নেক্সট ইনষ্টলমেণ্টৰ লগত দিব পাৰে। এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ঘোষণা কৰা নাই। আৰু যেতিয়া ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। আৰু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ 20 নম্বৰ কিস্তি ধন কেতিয়া দিব ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু বন্ধুসকল, যিসকল কৃষক অকল EKYC নহয় নিজৰ মাটি জমাবন্দীখিনি আপডেট দিব লাগিব, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব, তেওঁলোকেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু যদি আপোনালোকে এই অসুবিধা যদি নিজৰ মোবাইলতে সমাধান কৰিব নোৱাৰে তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আজি আপোনালোকে এই বিশেষ কামকেইটা কৰি লওক আৰু আহিবলগীয়া 20 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো চাই যাতে 20 নম্বৰ কিস্তি ধন সকলোৱে পায়। ধন্যবাদ। জয় আই অসম।